গাইজ আজি হৈছে মানে ৰমজান মাহৰ অন্তিমটো চেহেৰি মানে 30 নম্বৰ চেহেৰি আৰু কেনেকৈ 30টা ৰোজা গুচি গ'ল গমেই নাপালোঁ মানে অন্তিমটো ৰোজা আহি পৰিলাক আৰু গাইজ আপোনালোকক বহুত বহুত ধন্যবাদ মানে মই যেনিয়া ৰমজান মাহত 30টা ৰমজানত মানে 30টা ভিডিঅ' দিয়াৰ কাৰণে এটা চেলেঞ্জ লৈছিলোঁ তাৰে মানে অন্তিমটো আহি গৈছে সেইকাৰণে বহুত বহুত ধন্যবাদ। হাই গাইজ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া পিছ ৰাতি ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ আৰু ভাতকেইটা খাই কিনে আহি গ'লোঁ এতিয়া মছজিদত ফজৰৰ নামাজটো পঢ়িবৰ কাৰণে আৰু এতিয়া ধুনীয়াকৈ নামাজটো আদায় কৰি ল'লোঁ আৰু এতিয়া নামাজটো পঢ়ি কিনে আহি গ'লোঁ ঘৰ এতিয়া বাগাত দেওঁ দক। আৰু গাইজ এতিয়া পুৱা উঠি কিনে মানে এতিয়া প্ৰায় 11টামান বজাত উঠিছোঁ একেলগে আৰু এতিয়া ধুনীয়াকৈ গা চা ধুইলোঁ মানে ঠাণ্ডাৰ বতৰৰ কথা না আজি জুম্ম আছে সেইকাৰণে গাটো সলকানতে ধুইলোঁ আৰু এতিয়া পটকৈ একবাৰ চকত যাওঁ মানে এটা লমপেণ্ট আৰু এটা চলা আছে সিদিনা যে ক'লা চাৰ্টটো আনিছিলোঁ তাকে চিলাই আনিব লাগিব আৰু গাইজ এতিয়া ধুনীয়াকৈ লমপেণ্টটো আৰু চলাটো চিলাব দি কিনে মই আহি গ'লোঁ ঘৰত কাৰণ এতিয়া জুম্মাটো পঢ়িব যাব লাগিব না দেৰি হৈ যাব নহ'লে। আৰু গাইজ এতিয়া ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ জুম্মাটো পঢ়িব যাবৰ কাৰণে আৰু আজি হৈছে অন্তিমটো মানে জুম্মা আৰু ৰমজান মাহৰ সেইকাৰণে এতিয়া যাওঁ পঢ়ি কিনে লগ পাইছোঁ। আৰু গাইজ এতিয়া পিছবেলা একবাৰ চকক আহি গ'লোঁ আৰু চকক অহাৰ মেইন কাৰণটো হৈছে মানে মোক এটা টুপি লাগে আৰু সেইকাৰণে এতিয়া ধুনীয়াকৈ টুপি চাব আহি গ'লোঁ আৰু গাইজ বহুকেইটা টুপি চালোঁ কিন্তু টুপি গলা নহয়েচোন মানে মাথাটো মস্ত ডাঙৰ না সেইকাৰণে টুপি কেইটা নহয়ে ফাইনেলি এইটো গাইজ হ'ল দিয়ক সেইকাৰণে এইটোৱে ফাইনেল কৰি ল'লোঁ। আৰু গাইজ এতিয়া আঠটাৰো চাই আছোঁ মানে কালি ঈদ না সেইকাৰণে আঠটাৰ ল'ব লাগিব অলপমান আৰু গাইজ স্মেল গলাই মানে এটা ঠিক নহয় কম দামী আঠটাৰ না সেইকাৰণে তথাপিতো এটা ল'লোঁ দিয়ক। আৰু গাইজ এতিয়া মানে চিলা কৰিব এটা কাপোৰখিনিও লৈ কিনে আহি গ'লোঁ এতিয়া ঘৰত আৰু গাইজ এতিয়া ইফতাৰৰ টাইম হৈ গ'ল মানে ধুনীয়াকৈ জগালটো আগত লৈ লৈছোঁ আৰু এতিয়া বিছমিল্লাহটো কৰি দিলোঁ আৰু গাইজ এতিয়া ইফতাৰ কৰা কমপ্লিট হৈ গ'ল আৰু আজি মানে বেলেগ নাস্তা নাই দিয়ক ঘৰত আজি পিঠা বনাইছি না সেইকাৰণে চাহে আছে চাহ পিঠা লৈছোঁ আৰু গাইজ মানে কেনেকৈ ৰোজাৰ মাহটো গুচি গ'ল গমেই নাপালোঁ মানে 30টা ৰোজা সিদিনা ৰাখিছিলোঁ আজি শেষ হৈ গ'ল মানে মাজৰকেইটা কেনেকৈ গ'ল গমেই নাপালোঁ হ'লেও আৰু যাতে অহা বছৰটো আৰু পাওঁ তাৰে কামনা কৰিছোঁ তাৰে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ চবকে। দ্যাটছ ফৰ টুডে গাইজ থেংক ইউ ছ' মাছ চি ইউ চুন।